নমস্কাৰ সকলোকে নতুনকৈ নিশ্চয় ভালে চাগে মই এটি সৰু ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। তাকে এই ভেদাইলতাৰ নৰসিংহ পাতেৰে বনাম বুলি ভাবিছোঁ। মই এনেইতো আমি মাছ বা মাংস দি খাওঁ, কিন্তু মই একদম চিম্পুল আলু দি পেলাই বনাম। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কৰিব, কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। পিঁয়াজখিনি ভাজি লৈছোঁ, ভাজি লৈ প্ৰথমতে আলুখিনি ভাজি ল'লোঁ, মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত পিঁয়াজ নহৰু আৰু তাতে নিমখ হালধি দি পেলাই পেষ্ট কৰি ৰখা নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি দি ল'লোঁ। তাৰপিছত ভালকৈ লৰাই ভাজি মানে তাৰ কেঁচা গোন্ধটো গুচাই লৈ ধুনীয়াকৈ এতিয়া পানী ঢালি দিম। আৰু ইয়াতে পানী ঢালি দিয়া হৈ গ'ল। পানী ঢালি দিলোঁ। তাৰপিছত দিয়াৰ পিছত আলুকেইটা দিম, ভাজি থোৱা আলুকেইটা দিয়াৰ পিছতে অলপ টাইম উতলিব দি ধুনীয়াকৈ সিজি গ'লে খাব আমাৰ চব্জি ৰেডি হৈ যাব। আৰু তাকে আপোনালোকে ভাল লাগিলে জনাব, ভাল লাগিছে যদি। আৰু এনেকুৱা খায় নে নাখায় আপোনালোকে? আমি কিন্তু খাওঁ, সদায় মাছ মাংস দিয়ে খোৱা যায়। আজি চিম্পুল একদম আলু দি খালোঁ। আমাৰ একদম মুৰ্গীটো পূৰা ভিডিঅ' বনাই থাকিলে, মই মানে ভইচ অভাৰ দি থাকিলে পূৰা মাজে মাজে মাত দি থাকে, আপোনালোকে ইগন'ৰ কৰিব। এয়া পানী ঢালি দিলোঁ, তাৰপিছত আলুখিনিও দিলোঁ। এতিয়া হৈ যাব আৰু আমাৰ। এতিয়ালৈ মোৰ ভিডিঅ'টো ইমানতে।